আজিৰ ভোগালী বিহুৰ দিনটোৰ ভিডিঅ'য়ে মই নামঘৰত সোমাই প্ৰাৰ্থনা কৰিছিলোঁ আৰু গীতা পাঠ কৰি লৈছিলোঁ। দুখত যেনেকৈ আমি ভগৱানক মনত পেলাওঁ তেনেকৈ আমাৰ আনন্দ আৰু সুখতো ভগৱানক মনত পেলাব লাগে। আমি সকলোৱে এই কথাটো জনা উচিত। সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। কোমল চাউলৰ জলপান তৈয়াৰ কৰি থোৱা হৈছে আমি খাবৰ কাৰণে সকলোৱে। তাৰপিছতে এয়া এতিয়া গৰমে গৰমে নমাই ৰাখিছে কাঠ আলু আৰু মিঠা আলু। এয়া দেখিছেনে আমি জলপান খাবলৈ লৈছোঁ। এয়া দৈ গাখীৰ, ঘৰৰ দৈ গাখীৰ হয় আৰু এইফালে কিনা দৈ গাখীৰো আছে। জলপান খাবলৈ লৈছোঁ আৰু এয়া পায়স বনাইছোঁ নামঘৰত ভকতসকলক দিবলৈ, আইসকলক বনাই আছোঁ। এইফালে আমাৰ চুনৰ পৰীক্ষা হ'ব, বছৰেকীয়া পৰীক্ষা, সেইকাৰণে ভকতক পায়স দিম বুলি ভাবিছোঁ। আমাৰ মাঘ বিহুত নাম লয় নামঘৰত, সেইকাৰণে এয়া পায়স দিবৰ কাৰণে লৈছোঁ। কৃষ্ণ আঠাটো দি দিয়ক, আঠাটো থৈ দিয়ক খাবৰ কাৰণে। তুলি দিয়া আকৌ, মোক তুলি দিয়া। পায়স বনাই থোৱাৰ পিছত নাহৰ পুলিটোত পানী অলপ দি ল'লোঁ। নামঘৰলৈ যোৱাৰ আগতে বহুত মনটো দুখ লাগি আছিল, কাৰণ বিহু বুলি ক'লে মই সদায় জুবিন গাৰ্গৰ গানে চাৰ্চ কৰিছিলোঁ সদায়, আৰু বহুত মনটো বেয়া লাগি আছিল সেইকাৰণে। গোৱা